রাহুল গান্ধীয়ে নিজে ইলেকশন জিকিলে সব ঠিক থাকে আৰু বিজেপিয়ে ইলেকশন জিকিলে গণ্ডগোল হয়। কৰ্ণাটকত ভোট চুৰি নহয়, তেলেংগানাত ভোট চুৰি নহয়, যদি আমি জিকো সেই জায়গাত ভোট চুৰি হয়। এইটো কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে? আগতে ইমান দিন ইভিএমৰ কথা ক'লে, এতিয়া ভোট চুৰিৰ কথা আৰম্ভ কৰিছে। ছেপ্টেম্বৰৰ 29 তাৰিখৰ আগতে ইলেকশ্যন হৈ যাব। মই যোৱাকালি গুৱাহাটীত কৈ আহিছোঁ এই বিষয়ে, অলৰেডি মই ক'লোঁ। সব গোটেই ৰাজ্যতে হ'ব, খালি কেতিয়া হ'ব এইটো শিডিউল এটা এটাকৈ ডিক্লেয়াৰ হ'ব। এইটোৰ কমপ্লেইন BTRত বহুত আছে, ইয়াৰ ওপৰত মই চকু দিম, মই এবাৰ খবৰ। অখিল গগৈয়ে যি কয় তাৰ উল্টাটো হয়। অখিল গগৈ যদি কয় সূৰ্য পূবৰ ফালে ওলায়, তেতিয়া সূৰ্যটো পশ্চিমত গুচি যাব, কাৰণ সূৰ্যইও অখিল গগৈক বেয়া পায়। গতিকে অখিল গগৈ কোনো কথা অসমত নচলে। বিজেপিয়ে আগ্ৰাসন কৰিছে নে মিয়াই আগ্ৰাসন কৰিছে, সেই কথাটো বুজি পাব লাগে না। চক এই কথাটো মই অলৰেডি কৈছোঁ যে দিলীপ শইকীয়াৰ বক্তব্যটোক পলিটিকেল কেপিটেল কৰিব নালাগে, কাৰণ অসমত আমি জনজাতি লোকসকলৰ কাৰণে কিমান কৰি আছোঁ এইটো ৰাইজে দেখিছে। গতিকে দিলীপ শইকীয়াই কিবা এটা বেলেগ প্ৰসংগত কিবা এটা কৈছে, তাক ইলেকশ্যনৰ, কাৰণ আমি যোৱা 5 বছৰ বা সোণোৱালৰ চৰকাৰ, মোৰ চৰকাৰ 10 বছৰ হৈ গ'ল, আমি কিবা মানুহে বেয়া পোৱা কাম এতিয়ালৈকে কৰিছোঁ নেকি? ক'তোতো কৰা নাই। চক এইবিলাক কোনে কোৱা ৰাজনৈতিক কথা বতৰা, তাত মই সোমাব খোজা নাই। আমি BPFৰো বিৰোধী নহয়, UPPLৰো বিৰোধী নহয়, মাত্ৰ এবাৰ পদুমক ৰাইজে ভোট দিব লাগে, এইটোৱে কথা। চক এইবিলাক মোক কিয় কমেণ্ট সুধি আছে? তেওঁলোকক য'ত প্ৰতিবাদী কাৰ্যসূচী লৈছে তাত আপোনালোক যাব লাগে, যাই কমেণ্ট ল'ব লাগে। নহয়, কোন যাব লাগে? এতিয়া ময়ে যদি কমেণ্ট দি দিওঁ, তেওঁলোকৰ ওচৰতো আপোনালোক নাযাব। গতিকে তেওঁলোকৰ ওচৰত আপোনালোক যাব লাগে, কমেণ্ট ল'ব লাগে। হয় নহয়? ব'লক।